নমস্কাৰ মই অনামিকা শৰ্মা পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মাদক দ্ৰব্য পৰিত্যাগ কৰিব লাগিব এবাৰ মুছলমান লোকে তালিকা প্ৰস্তুত কৰিছে যিসকলে মাদক দ্ৰব্য সেৱন কৰিব ড্ৰাগছ সেৱন কৰিব তেওঁলোকক প্ৰথমতে 15টা দিনৰ সময় দিয়া হৈছে আৰু তেওঁলোকে যদি মাদক দ্ৰব্য যদি নেৰে তেতিয়াহলে আৰক্ষীক গতাই দিব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে লগতে তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যেনেকৈ ইছলাম ধৰ্মত মাদক দ্ৰব্য সেৱন কৰাটো হাৰাম গতিকে মাদক দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে মুছলমান ৰাইজে 15টা দিনৰ সময় দিয়া হৈছে আৰু এই 15টা দিনৰ ভিতৰত যদি মাদক দ্ৰব্য ত্যাগ নকৰে তেতিয়াহলে কিন্তু তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে মুছলমান ৰাইজে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো ইছলাম ধৰ্মত মাদক দ্ৰব্য সেৱন কৰাটো হাৰাম আমি জনাইছো খবৰ ইছলাম ধৰ্মত মাদক দ্ৰব্য যে সেৱন কৰিব সেয়া হাৰাম বুলি ধৰা হ'ব আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে মুছলমান ৰাইজে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত থকা মুছলমান লোকৰ তালিকা প্ৰস্তুত কৰিছে অবৈধ ব্যৱসায়ত জড়িত লোকক সৎপথলৈ আনিবলৈ মুছলমান ৰাইজে বান্ধি দিছে 30টা দিনৰ সময় আৰু 15টা দিন নাইবা এবাহৰ ভিতৰত যদি শুধৰণি নহয় তেতিয়াহলে ইছলাম ধৰ্মৰ পৰা তেওঁলোকক এঘৰীয়া কৰা হ'ব আৰু তাৰ পিছতো যদি মাদক দ্ৰব্যৰ লগত জড়িত থাকে তেতিয়াহলে আৰক্ষীক গতাই দিয়া হ'ব আৰু ব্যৱসায়ৰ লগত তেনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা লোকক জনাজাত অংশ নলয় বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজহুৱা কবৰস্থানতো স্থান নাপাব লগতে সমাজ সংস্কাৰৰ লক্ষ্যৰে কলগাছিয়াৰ মুছলমান ৰাইজে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু এবাৰ দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে মাদক দ্ৰব্য যিহেতু ইছলাম ধৰ্মত হাৰাম গতিকে এনেখন সভা আয়োজন কৰা হৈছিল আৰু এই সভাখনতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মাদক দ্ৰব্যৰ লগত যিসকল জড়িত থাকিব তেওঁলোকক সমাজৰ পৰা ত্যাগ কৰা হ'ব লগতে নিচাযুক্ত সামগ্ৰী ব্যৱসায়ৰ সৈতে জড়িত থকা যিসমূহ লোক আছে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে মুছলমান ৰাইজে তালিকা প্ৰস্তুত কৰিছে অবৈধ ব্যৱসায়ত জড়িত লোকক সৎপথলৈ আনিবলৈ মুছলমান ৰাইজে বান্ধি দিছে 15টা দিনৰ সময় আৰু 15 দিন বা এবাহৰ ভিতৰত যদি শুধৰণি নহয় তেনে ইছলাম ধৰ্মৰ লোকক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পিছত মাদক দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থাকিলে আৰক্ষীক গতাই দিয়া হ'ব বুলিও জানিব পৰা গৈছে মাদক দ্ৰব্য সেৱন কৰা বা ব্যৱসায়ত জড়িত থকা লোকৰ পৰিয়ালৰ জনাজাত অংশ নলয় ৰাইজে আমি জনাইছো খবৰ ৰাজহুৱা কবৰস্থানতো তেনে লোকৰ পৰিয়ালৰ সদস্যক কবৰস্থ কৰা নহ'ব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমাজ সংস্কাৰৰ লক্ষ্যৰে কলগাছিয়াৰ মুছলমান ৰাইজে এনেধৰণে যি আয়োজন কৰা হৈছিল সভাত সেই সভাত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কিছু বিস্ফোৰক মন্তব্য আহি পৰিছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ ড্ৰাগছ এনেকুৱা এটা বস্তু যে ই একবাৰ যদি শৰীৰত সোমাই লয় 24 ঘণ্টাৰ পাছত যদি আকৌ নলয় সেই মানুহজন মানে পাগলৰ নিচিনা হৈ পৰে সেইকাৰণে আমাৰ এই অঞ্চলৰ তাৰ ব্যতিক্ৰম নহয় আৰু এই অঞ্চলৰ ৰাইজ আৰু যুৱকসকলে আমি সকলোৱে মিলি এই সজাগতা সভাখন আহ্বান কৰিছিলোঁ আৰু এই সজাগতা সভাত আমি 3টা সিদ্ধান্ত লৈছোঁ এটা সিদ্ধান্ত হৈছে যে যিসকল পৰিয়ালৰ মানে সন্তানে ড্ৰাগছক আসক্ত হৈ গৈছে ড্ৰাগছ সেৱনত সেই ড্ৰাগছ সেৱনত আসক্ত ব্যক্তিসকলৰ পৰিয়ালক চিনাক্ত কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি সেই পৰিয়ালৰ মুৰব্বীসকলক আমি বুজাই দিব লাগে এটা সময় দিম 15 দিন হওক বা 1 মাহ হওক এটা সময় দিম এই সময়খিনিৰ ভিতৰত তেওঁলোকক সংশোধন হোৱাৰ কাৰণে সময় দিয়া হ'ব 2 নম্বৰ কথা তাৰ পাছত যদি তেওঁলোকে সংশোধনী নহয় তেনেহ'লে আমি সমাজৰ পৰা তেওঁলোকক মানে আমি প্ৰস্তাৱ লৈ তেওঁলোকক সমাজৰ পৰা আমি বহিষ্কাৰ কৰিম একঘৰীয়া কৰি পেলাম যাতে সমাজৰ কোনো মানুহৰ লগত তেওঁলোকে উঠা বহা নকৰে তেওঁলোকে যেতিয়ালৈকে সঠিক পথলৈ নাহিব তেতিয়ালৈকে যাতে নাহে আৰু তাৰ পাছত যদি তেওঁলোকৰ সন্তানে এই ড্ৰাগছ সেৱন কৰে তেনেহ'লে আমি তেওঁলোকক ধৰি আৰক্ষীক গতাই দিম আৰু 3 নম্বৰ সিদ্ধান্ত হৈছে যে আমাৰ যিটো ইছলামত আছে যে মদ এইটো হাৰাম আৰু ড্ৰাগছ এইটো হাৰাম বস্তু যিটো মাদক দ্ৰব্য সেৱন কৰা হাৰাম এই হাৰাম বস্তু যি পৰিয়ালে সেৱন কৰিব সেই পৰিয়ালৰ মানুহ যদি মূল সুঁতিলৈ ঘূৰি নাহে ভাল পথলৈ ঘূৰি নাহে সৎ পথলৈ ঘূৰি নাহে তেনেহ'লে তেওঁলোকৰ মানুহ মৃত্যু হ'লে সেই পৰিয়ালৰ মানুহক আমাৰ কলগাছিয়া আঞ্চলিক কবৰস্থানত আমি দাফন কৰিবলৈ বা কবৰ দিবলৈ নিদিওঁ এই 3টা সিদ্ধান্ত আমি লৈছোঁ প্ৰথমে আমাৰ কমিটিৰ ফালৰ পৰা মন্তব্য আছিল সেয়াও আমি আপোনালোকক শুনালো
পুনৰবাৰ জনাইছো সেই খবৰ যেটো মাদক দ্ৰব্য পৰিত্যাগ কৰিব লাগিব মুছলমান ৰাইজে মাদক দ্ৰব্য পৰিত্যাগ কৰিব লাগিব যেটো ইছলাম ধৰ্মক মাদক দ্ৰব্যক হাৰাম বুলি ধৰা হয় গতিকে মাদক দ্ৰব্যৰ বিৰুদ্ধে জাহাদ ঘোষণা কৰিছে মুছলমান ৰাইজে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত মুছলমান লোকৰ তালিকা প্ৰস্তুত কৰিছে মুছলমান ৰাইজে অবৈধ ব্যৱসায়ত জড়িত থকা লোকক সৎ পথলৈ আনিবৰ বাবে মুছলমান ৰাইজে বান্ধি দিছে 15 দিনৰ সময় 15 দিন নাইবা এমাহৰ ভিতৰত যদি শুধৰণি নহয় তেনে ইছলাম ধৰ্মৰ লোকক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকল সচেতন ৰাইজে তাৰ পিছতো যদি মাদক দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থাকে তেতিয়াহ'লে আৰক্ষীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাদক দ্ৰব্য সেৱন কৰা বা ব্যৱসায়ত জড়িত থকা লোকৰ পৰিয়ালৰ জানাজাত অংশ নলয় ৰাইজে ৰাজহুৱা কবৰস্থানত যেনে লোকৰ পৰিয়ালৰ সদস্য কবৰস্থ কৰা নহ'ব বুলিও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই বিশাল সভাখনত লগতে সমাজ সংস্কাৰৰ লক্ষ্যৰে কলগাছিয়াৰ মুছলমান ৰাইজে এনেধৰণে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই যি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক সকলোৱে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে আৰু সমাজখন উন্নতিৰ দিশে আগবাঢ়ি যাব বুলি সচেতন ৰাইজে মন্তব্য কৰা পৰিলক্ষিত হৈছে ড্ৰাগছ এনেকুৱা এটা বস্তু যে ই একবাৰ যদি শৰীৰত সোমাই লয় 24 ঘণ্টাৰ পাছত যদি আকৌ নলয় সেই মানুহজন মানে পাগলৰ নিচিনা হৈ পৰে সেইকাৰণে আমাৰ এই অঞ্চলৰ তাৰ ব্যতিক্ৰম নহয় আৰু এই অঞ্চলৰ ৰাইজ আৰু যুৱকসকলে আমি সকলোৱে মিলি এই সজাগতা সভাখন আহ্বান কৰিছিলোঁ আৰু এই সজাগতা সভাত আমি 3টা সিদ্ধান্ত লৈছোঁ এটা সিদ্ধান্ত হৈছে যে যিসকল পৰিয়ালৰ মানে সন্তানে ড্ৰাগছক আসক্ত হৈ গৈছে ড্ৰাগছ সেৱনত সেই ড্ৰাগছ সেৱনত আসক্ত ব্যক্তিসকলৰ পৰিয়ালক চিনাক্ত কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি সেই পৰিয়ালৰ মুৰব্বীসকলক আমি বুজাই দিব লাগে এটা সময় দিম 15 দিন হওক বা 1 মাহ হওক এটা সময় দিম এই সময়খিনিৰ ভিতৰত তেওঁলোকক সংশোধন হোৱাৰ কাৰণে সময় দিয়া হ'ব 1 2 নম্বৰ কথা তাৰ পাছত যদি তেওঁলোকে সংশোধনী নহয় তেনেহ'লে আমি সমাজৰ পৰা তেওঁলোকক মানে আমি প্ৰস্তাৱ লৈ তেওঁলোকক সমাজৰ পৰা আমি বহিষ্কাৰ কৰিম একঘৰীয়া কৰি পেলাম যাতে সমাজৰ কোনো মানুহৰ লগত তেওঁলোকে উঠা বহা নকৰে তেওঁলোকে যেতিয়ালৈকে সঠিক পথলৈ নাহিব তেতিয়ালৈকে যাতে নাহে আৰু তাৰ পাছত যদি তেওঁলোকৰ সন্তানে এই ড্ৰাগছ সেৱন কৰে তেনেহ'লে আমি তেওঁলোকক ধৰি আৰক্ষীক গতাই দিম আৰু 3 নম্বৰ সিদ্ধান্ত হৈছে যে আমাৰ যিটো ইছলামত আছে যে মদ এইটো হাৰাম আৰু ড্ৰাগছ এইটো হাৰাম বস্তু যিটো মাদক দ্ৰব্য সেৱন কৰা হাৰাম এই হাৰাম বস্তু যি পৰিয়ালে সেৱন কৰিব সেই পৰিয়ালৰ মানুহ যদি মূল সুঁতি লৈ ঘূৰি নাহে ভাল পথলৈ ঘূৰি নাহে সৎ পথলৈ ঘূৰি নাহে তেনেহ'লে তেওঁলোকৰ মানুহ মৃত্যু হ'লে সেই পৰিয়ালৰ মানুহক আমাৰ কলগাছিয়া আঞ্চলিক কবৰস্থানত আমি দাফন কৰিবলৈ বা কবৰ দিবলৈ নিদিওঁ এই 3টা সিদ্ধান্ত আমি লৈছোঁ প্ৰথমে আমাৰ কমিটিৰ ফালৰ পৰা ড্ৰাগছ এফেক্টেড পৰিয়ালক আমি এটা সময়সীমা দিম আমি সময়টো 2 মাহ 1 মাহ তেওঁলোকক আমি 1 মাহ সময় বান্ধি দিম আৰু সেই 1 মাহ সময়ৰ ভিতৰত ড্ৰাগছ এফেক্টেড পৰিয়ালটো যদি ভাল পথলৈ ঘূৰি নাহে তেতিয়াহ'লে আমি সেই পৰিয়ালৰ মানুহক আমাৰ সমাজৰ পৰা আমি একঘৰীয়া কৰিম তেওঁলোকৰ লগত কোনো লেনদেন নহ'ব তেওঁলোকক আমি সমাজৰ পৰা বহিষ্কাৰ কৰিম আৰু আমি এটা চোকা নজৰ ৰাখিম যে সেই পৰিয়ালটো যাতে অন্য কোনো সমাজত অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ কাৰণে আমি বেলেগ সমাজক আহ্বান জনাম তাৰ পিছতো যদি তেওঁলোকে ড্ৰাগছৰ পৰা ঘূৰি নাহে ড্ৰাগছ বন্ধ নকৰে ড্ৰাগছ সেৱন বন্ধ নকৰে তেতিয়াহ'লে আমাৰ সমাজৰ কোনো মানুহে সেই ড্ৰাগছ এফেক্টেড পৰিয়ালৰ মানুহ মৃত্যুবৰণ কৰিলে তেওঁলোকৰ জানাজাত আমাৰ কোনো মানুহে শৰীক নহয় অংশগ্ৰহণ নকৰে তাৰ পিছতো আমাৰ কলগাছিয়া আঞ্চলিক কবৰস্থানত আমি তেওঁলোকৰ মৃতদেহ কবৰস্থ কৰিব নিদিওঁ এইটো আমাৰ আজিৰ সভাৰ এটা সিদ্ধান্ত হৈছে কবৰস্থান কমিটিৰ মানুহ আমাৰ লগত আছে তেওঁলোকৰ জৰিয়তে আমি আজি এটা এনেকুৱা সিদ্ধান্তত উপনীত হৈছোঁ যে ড্ৰাগছ এফেক্টেড কোনো পৰিয়াল যদি মৃত্যু হয় যদি তেওঁলোকে আমাৰ বুজনি দিয়াৰ পিছতো যদি নামানে তাৰ পিছতো যদি তেওঁলোকে এই ব্যৱসায় চলাই থাকে আসক্ত হৈয়ে থাকে তেওঁলোকৰ পৰিয়ালৰ কোনো মানুহ কলগাছিয়া কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ'ব বৰ্তমান আমাৰ সমাজত আটাইতকৈ ডাঙৰ বেদি হ'ল ড্ৰাগছ আৰু ড্ৰাগছে মানুহক তিলে তিলে ধ্বংসৰ পথলৈ লৈ গৈ আছে গতিকে আপোনালোকেও এনে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰক ড্ৰাগছৰ বিৰুদ্ধে বাল্য বিবাহৰ বিৰুদ্ধে তেতিয়াহ'লেহে আমাৰ জাতিটোৰ ৰক্ষা পৰিব আপোনালোকে সকলোৱে নিজৰ সন্তানক লিখা পঢ়াৰ প্ৰতি গুৰুত্ব দিয়ক আৰু ড্ৰাগছ সেৱন ড্ৰাগছৰ ব্যৱসায় আৰু বাল্য বিবাহ এই 3টা বস্তু বন্ধ কৰাৰ কাৰণে আপোনালোকে কঠোৰ সিদ্ধান্ত লৈ